নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 কিমান স্যালাৰি দিব, কোনটো পোষ্টত কিমান স্যালাৰি দিব সবিশেষ আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি গম পাব। লগতে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো আপোনালোকে গম নাপাব। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, কমেন্ট কৰিবলৈ নাপাহৰিব। লগতে যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যিসকলে ভিডিঅ'টো চাবলৈ আহিছে তেওঁলোকে ভিডিঅ'টো স্কিপ নকৰিব। যিমান পাৰে ভালকৈ আপোনালোকে চাব, তেতিয়া আপোনালোকে গম পাব কোনটো পোষ্টত কিমান স্যালাৰি দিয়ে বা দৰমহা দিয়ে, তেতিয়া আপোনালোকে গম পাব। আহক এতিয়া দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি ADRE গ্ৰেড 3 টপ পোষ্ট জুনিয়ৰ ইন্সপেক্টৰ অডিটৰ। আপোনালোকে হয়তো গম পাইছে পে'মেণ্টটো আছে 14,000 পৰা 60,500 টকালৈকে আৰু গ্ৰেড পে আছে 8,700 আছে। বেচিক পে, পে'মেণ্ট আৰু গ্ৰেড পে প্লাছ আপোনালোকে দেখিছে 22,700 আছে। তাৰপৰা ডেয়াৰনেছ এলাউন্স আছে 50 অফ দ্য বেচিক পে, 11,350 আছে। লগতে হাউচ ৰেট এলাউন্স আপোনালোকে দেখিছে 100% 4 অফ দ্য বেচিক পে আছে, 2,270। লগতে মেডিকেল এলাউন্স আছে 600 আৰু গ্ৰোথ পে আছে 36,920 টকা। আপোনালোকে গম পাইছে। তাৰপৰা এইটো আপোনালোকে দেখিছে একে লাষ্টত আপোনালোকে স্যালাৰি পাব, গোটেইখিনি কটাৰ মেলাৰ পৰা পাব 33,022 টকা পাব আপোনালোকে নেক্সট যিটো আপোনালোকে দেখিছে ADRE গ্ৰেড 4 মিডিয়াম পোষ্ট SI ইন FCSCA। এইটো পোষ্টত আপোনালোকে পে'মেণ্ট পাব 14,000 পৰা 60,500 লৈকে। গ্ৰেড পে পাব 7,600, বেচিক পে আৰু পে'মেণ্ট প্লাছ গ্ৰেড পে 21,600। তাৰপৰা ডেয়াৰনেছ এলাউন্স 15% অফ দ্য বেচিক পে আপোনালোকে দেখিছে 10,800। হাউচ ৰেটিং এলাউন্স 10 অফ দ্য বেচিক পে 2,160। মেডিকেল এলাউন্স আছে আপোনালোকে দেখিছে 600। গ্ৰছ পে আছে আপোনালোকৰ 35,160 টকা আৰু লগতে ডিডাকশ্যনৰ আছে আপোনালোকে 3,733 টকা। ইন হিণ্ড চেলাৰি আছে 31,427 টকা আপোনালোকে পাব। সেইখিনি কাটি কুটি এইটো টকা পাব আপোনালোকে। আকৌ নেক্সট আপোনালোকে গম পাইছে জুনিয়ৰ এছিষ্টেণ্ট আৰু পে'মেণ্ট আছে 14,000 পৰা 60,500। গ্ৰেড পে আছে 6,200 আছে আৰু লগতে বেচিক পে, পে'মেণ্ট প্লাছ গ্ৰেড পে আছে 20,200। আপোনালোকে গম পাইছে। ডেয়াৰনেছ এলাউন্স আছে, বেচিক পে আছে তোমাৰ 10,100। লগতে হাউচ ৰেটিং এলাউন্স আছে, বেচিক পে 2,020 টকা। মেডিকেল এলাউন্স আছে 600 টকা আৰু গ্ৰছ পে আছে 32,920 টকা। আৰু আপোনালোকে এইখিনি গোটেইখিনি স্যালাৰি কাট কুট মিলাই হিণ্ড স্যালাৰি পাব 29,397 টকা আপোনালোকে পাব। এইটো হৈছে এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট যিটো পোষ্ট, সেইটোত আপোনালোকে এইটো টকাখিনি আপোনালোকে পাব, এইখিনি কাট কুট মিলাই পাব। আকৌ নেক্সট হৈছে আপোনালোকে দেখিছে চিলেকশ্যন এছিষ্টেণ্ট আছে। এইখিনি একেই, খালি আপোনালোকৰ গ্ৰেড পে'টো 5,600 আৰু লগতে বেচিক পে, পে'মেণ্ট, গ্ৰেড পে এইটো হৈছে 19,600। লগতে আছে আপোনালোকৰ ডেয়াৰনেছ এলাউন্স আছে 9,800। হাউচ ৰেট এলাউন্স আছে তোমাৰ 1,960 টকা। মেডিকেলটো একেই
আৰু লগতে গোছ পে আছে 31,960 টকা। আপোনালোকে গোটেইখিনি কাট কোন মিলাই পাব 28,527 টকা আপোনালোকে পাব। এতিয়া আমি আলোচনা কৰিম গ্ৰেড 4ৰ যিখিনি পোষ্ট সেইখিনি এতিয়া আমি আলোচনা কৰিম। গ্ৰেড 4 আপোনালোকৰ চেলাৰী গোটেইকেইটা চেলাৰী ইয়াতে মানে আছে, আপোনালোকে দেখিছে। পিয়নে হওক বা চকীদাৰে হওক সেইখিনি গ্ৰেড 4 যিখিনি পোষ্টৰ সেইখিনি চেলাৰী ইয়াতে আছে, আপোনালোকে দেখিছে। প্ৰেভেণ্ট আছে 12,000 পৰা 52,000লৈকে আছে। আৰু লগতে গ্ৰেড পে 3,900ৰ পৰা 4,200 আৰু 4,400। লগতে বেছিক পে গ্ৰেড পে পে'মেণ্ট প্লাছ যোগ কৰিলে আপোনালোকে 15,900 আৰু 16,200 লগতে 16,400। আৰু লগতে আপোনালোকে ডেয়াৰনেছ এলাউঞ্চৰ আছে প্ৰায় 7,950 টকা, 8,100 টকা, 8,200 টকা। হাউচ ৰেণ্ট এলাউঞ্চৰ আছে তোমাৰ 1,590 টকা, 1,620 আৰু 1,640 টকা। আপোনালোকে এইখিনি দেখিছে। গ্ৰছ পে আছে আপোনালোকে 25,440 টকা আৰু 25,920 টকা, 26,240 টকা এইটো গ্ৰছ পে। আৰু সকলো কাটি কুটি একে লাষ্টত হিন চেলাৰী 23,442 টকা, 23,892 টকা আপোনালোকে পাব আৰু 24,192 টকা আপোনালোকে এইখিনি পাব। আপোনালোকে পিয়নে হওক চকীদাৰ হওক সেইখিনি যেতিয়া বেছিক পে গ্ৰেড পে এইখিনি গোটেইখিনি কাটাৰ পিছতহে একে লাষ্টৰ যিটো চেলাৰী হিন চেলাৰী সেইটোহে আপোনালোকে একাউণ্টত সোমাব আপোনালোকৰ একাউণ্টত। আৰু সেয়ে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনে পালে ভিডিঅ'টো চাই? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনেকুৱা লাগিলে সকলোকে ধন্যবাদ জনালোঁ।